মানে মোক প্ৰশ্ন সুধে যে নিজৰ স্কেলটো আমি কেনেকৈ ফাইণ্ড কৰিম। এতিয়া যদি মই শাস্ত্ৰীয় সংগীতৰ কথা কওঁ তেতিয়াহ'লে আপোনালোকে যিটো স্কেলত ৰিয়াজ ষ্টাৰ্ট কৰে সেই স্কেলৰ চাটো আৰু সেই স্কেলৰ একেবাৰে যিটো ওপৰৰ চা হয় সেই চা দুটা আপোনালোকে যদি কমফৰ্টেবল হৈ পেলাই গাব পাৰিছে তেতিয়া সেইটো আপোনালোকৰ কাৰণে পাৰফেক্ট স্কেল। আৰু লগতে সেই মধ্য সপ্তকৰ চাৰ পৰা আপোনালোকে তলৰ 4টা বা 3টা স্বৰ যদি নামি আহিব পাৰিছে কমফৰ্টেবল হৈ বা ওপৰৰ চাৰ পৰা একেবাৰে ওপৰৰ আৰু 4টা স্বৰ আপোনালোকে কমফৰ্টেবল হৈ পেলাই যাব পাৰিছে তেতিয়া আপোনালোকে গম পাব সেইটো আপোনালোকৰ কাৰণে পাৰফেক্ট স্কেল। এতিয়া কনফিউজন এইখিনিতে হয় যেতিয়া আপোনালোকে গীত এটা গাবলগীয়া হয় হয়তো আপুনি জি শাৰ্পত ৰিয়াজ কৰি আছে আপুনি যদি এফ মেজৰৰ গান এটা গাবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে কৰবাত নহয় কৰবাত ভয় খাব পাৰে যে এফটো আমাৰ কাৰণে হাই হৈ যাব নেকি। কিন্তু তেনেকুৱা কোনো কথা নাই। যদি আপুনি গীতটোৰ হাই পাৰ্টটো আৰু ল' পাৰ্টটো প্ৰথমতে গাই চাব এফ মেজৰৰ যদি গীতটো হয় যদি আপোনালোকে কোনো ভইচত ষ্ট্ৰেইন নোহোৱাকে ধুনীয়াকে গাব পাৰিছে তেতিয়াহ'লে সেইটো স্কেলে আপোনাৰ কাৰণে পাৰফেক্ট। বা ভইচটো যদি খুব ষ্ট্ৰেছ হৈছে খুব চেপা মাৰি ধৰিছে ফলছ ভইচ ইউজ কৰিবলগীয়া হৈছে তেতিয়া আপোনালোকে এটা পিচ ডাউন কৰি ল'ব বা কেতিয়াবা আপোনালোকে ল' পাৰ্টখিনি ভালকে গাব নোৱাৰিলে স্কেলটো বা পিচটো আপোনালোকে অকণমান হাই কৰি ল'ব পাৰে। সেইটোৱে হৈছে একদম ইজি প্ৰচেছ। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থওক এনেকুৱা সৰু সৰু টিপছবিলাকৰ কাৰণে।